এএসআৰ কমপ্লিট হোৱাৰ পিছত যিখন খচৰা ভোটাৰ তালিকা এখন প্ৰকাশ পাইছে সেই খচৰা ভোটাৰ তালিকাখনত আপোনাৰ নামটো আছে নে নাই আপুনি কেনেকৈ চেক কৰিব আৰু চেক কৰাটো আপোনাৰ বাবে এটা গুৰুত্বপূৰ্ণ বিষয় যদি আপুনি এজন ভোটাৰ হয় তেনেহলে এই লিষ্টটো চেক কৰা আপোনাৰ বাবে বহুত গুৰুত্বপূৰ্ণ কিয়নো যদি ইয়াত নামটো কৰ্তন যায় আপোনাৰ বা আপোনাৰ পৰিয়ালৰ বা আপোনাৰ গাঁৱৰ কাৰোবাৰ নাম কৰ্তন যায় তেনেহলে আপুনি এইটো সময় আছে তেও আপোনালোকে কমপ্লেইন কৰিব পাৰিব আপোনালোকে ফৰ্ম ফিল আপ কৰি আপোনালোকে জমা দি আপোনাৰ নামটো সংশোধন কৰি ল'ব পাৰিব সেইবাবে আপোনালোকে এই ভিডিঅ'টো অলপো স্কিপ নকৰিব সম্পূৰ্ণকৈ চাব মই পিডিএফটো ডাউনলোড কৰি দেখুৱাম যিখন নতুন লিষ্ট প্ৰকাশ পাইছে সেই লিষ্টটো আপোনালোকে কেনেকৈ চেক কৰিব ইয়াৰ সম্পূৰ্ণ প্ৰচেছটো আমি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুৱাম গতিকে আপোনালোকে স্কিপ নকৰি সম্পূৰ্ণকৈ চাব আৰু আপুনি গুৰুত্ব সহকাৰে এই ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে প্ৰতিজন ভোটাৰে এই লিষ্টটো চাব পাৰে আৰু কেনেকৈ ডাউনলোড কৰিব পাৰে এইটো জানিব পাৰে আৰু ডাউনলোড কৰি নিজে নিজৰ লিষ্টটোত নিজৰ নামটো আছে নাই চেক কৰিব পাৰে বৰক এতিয়া বিলম্ব নকৰি আমি প্ৰচেছটো আৰম্ভ কৰোঁ আৰু এটা কথা আপোনালোকে যদি এতিয়া ফলো কৰে ফলো কৰিব আৰু যদি ইউটিউবত চাইছে তেনেহলে সাবস্ক্ৰাইব কৰি ৰাখিব এতিয়া আপোনালোকে যিকোনো এখন ব্ৰাউজাৰ ওপেন কৰি আপোনালোকে তাত লিখিব যদি এই নতুন লিষ্টটো ডাউনলোড কৰিব বিচাৰে তেনেহলে আপুনি যিকোনো এখন ব্ৰাউজাৰত গৈ আপোনালোকে সাৰ্চ কৰিব eci.gov.in assam লিখি আপোনালোকে সাৰ্চ কৰি দিব তাৰপিছত আপোনালোকে পাব এই পেজটো ইয়াত আপোনালোকে ওপৰত পাব 3 লাইন এই 3 লাইনত আপোনালোকে ক্লিক কৰিব এতিয়া আপোনালোকে একেবাৰে প্ৰথমে পাই যাব ৰেজিষ্টাৰ ইন ইলেক্ট্ৰনিক ৰোল ইয়াত আপোনালোকে ক্লিক কৰিব তাৰপিছতে আপোনালোকৰ সন্মুখত এই পেজটো ওলাই আহিব ইয়াত আপোনালোকে পাব ডাউনলোড ইলেক্ট্ৰনিক ৰোল ইয়াত আপোনালোকে ক্লিক কৰিব আৰু যদি আপুনি ইউটিউবত চাই আছে তেনেহলে আমি ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংকটো দি দিম আপোনালোকে সেই লিংকত ক্লিক কৰিলে ডাইৰেক্ট আপোনালোকে এই পেজটোত আহি যাব পাৰিব এতিয়া আপোনালোকে কি কৰিব ইয়াত আপোনালোকে পাব ডাউনলোড ইলেক্ট্ৰনিক ৰোল এই অপচনটোত আপোনালোকে ক্লিক কৰিব এতিয়া আপোনালোকে এইখিনি ধুনীয়াকৈ আপোনালোকে ফিল আপ কৰিব ষ্টেটটো আপোনালোকে আসাম দিব তাৰপিছত আহিছে ইয়াৰ অফ ৰিভিজন ইয়াত আপোনালোকে 2026 টো আপোনালোকে ৰাখিব তাৰপিছত আছে ৰুৰেল টাইপ ইয়াত ড্ৰাফট ৰুলটো আপোনালোকে ৰাখি তাৰপিছত আহিছে ডিস্ট্ৰিক্ট এই ডিস্ট্ৰিক্টত ক্লিক কৰি আপোনালোকৰ নিজৰ যিটো ডিস্ট্ৰিক্ট হয় সেই ডিস্ট্ৰিক্টটোত আপোনালোকে ক্লিক কৰি বহুৱাই দিব তাৰপিছত আহিব এছেম্বলি এই এছেম্বলিত ক্লিক কৰাৰ পিছত আপোনাৰ ডিস্ট্ৰিক্টত যিবিলাক এছেম্বলি আছে বিধানসভা সমষ্টি আছে গোটেইবিলাক বিধানসভাৰ সমষ্টিৰ নাম ইয়াত আহি যাব আপুনি কোনটো বিধানসভাৰ সমষ্টি সেই সমষ্টিখনৰ নামটো আপোনালোকে ইয়াত সিলেক্ট কৰিব তাৰপিছত ল্যাঙ্গুৱেজটো আপোনালোকে আসামিজ ৰাখিব তাৰপিছত আপোনালোকে পাব কেপচা কোড এই কেপচা কোডটো যেনেকৈ আছে ঠিক তেনেকৈ আপোনালোকে তলৰ বাকচটোত বহুৱাব লাগিব কেপচা কোডত আপোনালোকে ভুল কৰিলে এইটো এৰৰ আহিব সেই কাৰণে আপোনালোকে কেপচা কোডটো ধুনীয়াকৈ চাই আপোনালোকে ইয়াত এন্টাৰ কৰিব কেপচা কোডটো আপোনালোকে ধুনীয়াকৈ দিয়াৰ পিছত আপোনালোকে তলত পাব পাৰ্ট নাম্বাৰ এণ্ড পাৰ্ট নেম অৰ্থাৎ আপোনালোকে যে ভোট দিয়ে কোনটো কেন্দ্ৰত ভোট দিয়ে সেই কেন্দ্ৰটোৰ নাম ইয়াৰ পৰা আপোনালোকক সিলেক্ট কৰিবলৈ দিছে আপোনালোকে এলপি স্কুল বা হাই স্কুল বা গাঁও পঞ্চায়তত যদি আপোনালোকে ভোট নিদিয়ক কিয় সেই ভোট কেন্দ্ৰটোৰ নাম ইয়াত আপুনি সিলেক্ট কৰিব লাগিব আপোনাৰ নিজৰটো ইয়াতে যদি আপুনি বিচাৰি নাপায় আপোনালোকে একেবাৰে তলত পাব 1 ইয়াত কাৰ্ড চিনতে আছে ইয়াত ক্লিক কৰিব তেনেহলে 2 অপচনত যাব ইয়াত আকৌ আপোনালোকে বিচাৰিব যদি নাপায় আকৌ কাৰ্ড চিনত অকে কৰিব আকৌ 3 নম্বৰত যাব এনেকৈ আপুনি এটা কৈ বহুত কেইটা লিষ্ট ইয়াত থাকিব ইয়াৰ পৰা আপুনি বিচাৰি উলিয়াব লাগিব আপোনাৰ এই ভোট কেন্দ্ৰটোৰ নামটো আপোনালোকে এই ভোট কেন্দ্ৰটোৰ লগত পাব এটা বাকচ সেই বাকচত আপোনালোকে ৰাইট চিন কৰিব যিটো আপুনি ডাউনলোড কৰিব বিচাৰে বা আপুনি চাব বিচাৰে সেইটোত আপোনালোকে ৰাইট চিন কৰি আপুনি অলপ ওপৰলৈ যাব এতিয়া আপোনালোকে ওপৰত পাব ডাউনলোড সিলেক্টেড পিডিএফছ ইয়াত আপোনালোকে ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ লগে আপোনাৰ এই লিষ্টটো ডাউনলোড হ'বলৈ ধৰিব এতিয়া আপোনালোকে চাব পাৰিছে মই 5টা পিডিএফ একেলগে ডাউনলোড কৰি আছো এতিয়া অলপ লাহে ডাউনলোড হ'ব কিয়নো মই 5টা একেলগে ডাউনলোড কৰি আছো এই আপোনালোকে চাব পাৰিছে ডাউনলোড কমপ্লিট হৈ গ'ল এই 3 লাইনত যদি আপুনি ক্লিক কৰে তেনেহলে চাব পাৰিব আপুনি এতিয়া যেটো পিডিএফ ডাউনলোড কৰিছে এই পিডিএফটো আপুনি ইয়াত চাব পাৰিব আপুনি যেটো লিষ্ট ডাউনলোড কৰিছে সেই লিষ্টটো আপোনাৰ সন্মুখত ওলাই আহিব এতিয়া আপোনালোকে চাব পাৰিছে 2026 চনৰ ভোটাৰ তালিকাখন ইয়াত যদি আপুনি সংশোধনৰ বছৰটো চাব বিচাৰে তেনেহলে ইয়াত 2026 টো আপুনি চাব পাৰিব এই লিষ্টটো কেতিয়া প্ৰকাশ পাইছে হেতু যদি আপুনি চাব বিচাৰে ইয়াত তলত দিয়া আছে প্ৰকাশৰ তাৰিখ 27 তাৰিখত এটো প্ৰকাশ পাইছে এতিয়া যদি আপুনি স্ক্ৰল ডাউন কৰে অলপ তললৈ যায় তেনেহলে আপুনি চাব পাৰিব আপুনি যেটো কেন্দ্ৰত ভোট দান কৰে হেতু কেন্দ্ৰৰ ছবি সহকাৰে আপোনালোকে চাব পাৰিব কেন্দ্ৰটোৰ যিমানখিনি ভোটাৰ আছে গোটেইবিলাক ভোটাৰৰ নাম আপুনি ইয়াত চাব পাৰিব সকলো সদস্যৰ নাম আপুনি ইয়াত চাব পাৰিব লগতে আপোনাৰ নামটো ইয়াত আছে নে নাই বা আপোনাৰ পৰিয়ালৰ নামটো ইয়াত আছে নে নাই আপুনি বিচাৰি উলিয়াই চাব পাৰিব আৰু যদি আপোনাৰ নাম বা আপোনাৰ পৰিয়ালৰ কাৰোবাৰ নাম বা আপোনাৰ গাঁৱৰ কাৰোবাৰ নাম এটো লিষ্টত নাই হোৱা তেনেহলে আপোনাক সময় দিয়া হৈছে সেই সময়মতে আপুনি কমপ্লেইন কৰিব পাৰিব আপুনি সংশোধন কৰি ল'ব পাৰিব আৰু এটা কথা নিউজত যেনেকৈ প্ৰকাশ পাইছিল যে ফটো সহকাৰে উপলব্ধ হ'ব এই লিষ্টটোত কিন্তু আমি যেতিয়া এটো ডাউনলোড কৰিলো কিন্তু নামৰ লগতে ফটোটো আমি দেখিব পৰা নাই অৰ্থাৎ ফটো ইয়াত দিয়া হোৱা নাই এতিয়া কথাটো হল ইয়াত যদি কাৰোবাৰ নাম অহা নাই তেনেহলে এতিয়াও সময় আছে এটো সংশোধনৰ সময় দিয়া হৈছে আপোনালোকে হয় সময়মতে সংশোধন কৰি লওক
আৰু এই বস্তুটো আপোনালোকে অলপ গুৰুত্ব সহকাৰে ল'ব। যদি এই লিষ্টটোত কাৰোবাৰ নাম অহা নাই তেনেহ'লে আপোনালোকে অৱহেলা নকৰি আপোনালোকে অতি সোনকালে বিয়ৰৰ লগত যোগাযোগ কৰি ইয়াৰ সংশোধনৰ ব্যৱস্থা কৰি ল'ব। আৰু যদি আপুনি ইউটিউবত চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব, আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে ফ'ল' কৰি ৰাখিব। আজিৰ ভিডিঅ'টো এইখিনি আছে, লগ হ'ব নেক্সট ভিডিঅ'ত।